ভন্টি তুমি আহিছা? বৌ এতিয়া কিন্তু মই আৰাম কৰিবলৈ আহিছো এখন ঘৰলৈ। মই তোমাক প্ৰথমতে কৈ দিছো, তুমি ভাল পালেও পাবা বেয়া পালেও পাবা, মোক কিন্তু কাম কৰিবলৈ নকবা। মই একেবাৰে কাম কৰি লেবেজান হৈ আহিছো এইখন ঘৰত, বুজিছানে? মই এতিয়া আৰাম কৰি খাবলৈহে আহিছো আৰু মাহীক যেনেকৈ আৰাম দিছা মোকো আৰাম দিব লাগিব, প্ৰথমতে কৈ দিছো আৰু বুজিছা? হ'ব ভন্টি, মই আছো নহয়, তোমাকনো কিয় কাম কৰিবলৈ দিম? তোমাক কাম কৰিবলৈ দিম বুলি ভয় নকৰিবা। হ'ব, মই আছো নহয়। যোৱা মুখ হাত ধুই লোৱাগৈ, মই চাহ কৰো তোমালৈ। যোৱা, ইমান দূৰৰ পৰা আহিছে, সোনকালে ভাত ৰান্ধাগৈ, কথা পাতি থাকিব নালাগে। মাজনী যা, তই মুখ হাত ধুগৈ, আৰু আমাৰো ভোক লাগিছে, সোনকালে ৰান্ধাগৈ। হ'ব মা। আকৌ কালি কি হৈছিল? কালি মই তোমাক মাংস আনিবলৈ পঠাওঁতে তুমি সেইটো কথাকে বাবাক লগাই দিছাগৈ যে ৰাতিখন আমাক মোক পঠাইছে। এইবিলাক কথা এতিয়াৰ পৰা লগোৱা হলাই। ভালক বুলি ওচৰৰ কাৰণেহে তোমাক অকলশৰে পঠাইছো। দূৰ হোৱাহেঁতেন আমি দুজনী গলোহেঁতেন, ভন্টি আৰু মই দুইজনী গলোহেঁতেন। তুমি তাকে যাবলৈ বেয়া পাই ল'ৰাক কথা শুনাইছাগৈ। এইবিলাক মই ভাল দেখা নাই, কৈ দিছো। আজিৰ পৰা যদি তোমাৰ পৰা এনেকুৱা কিছুমান কথা যদি শুনিবলৈ পাও নহয়, চাবা আকৌ। যোৱা সোনকালে ভাত ৰান্ধাগৈ, আমাৰ ভোক লাগিছে। মাজনীও আহিছে নহয়। মা, মই তেওঁক একো কথা লগোৱা নাই। তেওঁ অফিচৰ পৰা আহি ঘৰ সোমাওতে মোক তেওঁ এনেদৰে দেখা কাৰণতে সোধা কাৰণেহে মই ক'লো। মা হ'ব, মই কাকো একো কথা লগোৱা নাই নহয়। হ'ব দিয়া, মই জানো কোনে কথা লগাইছে কোনে কথা নাই লগোৱা। ইয়াৰ পৰা যোৱা, মুঠতে ভাত ৰান্ধাগৈ। মাজনী আহিছে নহয়, ভালকৈ ৰান্ধিবা, আমাৰো ভোক লাগিছে। সোনকালে যোৱা। হ'ব মা। অ' মা, বৈ কিন্তু আকৌ মই এনেদৰে থাকিবলৈ অহা কাৰণে বেয়া পাইছে নি আকৌ? পালেও পাক, এখন মোৰ নিজৰ ঘৰ, তাইনো কি কৰিব? এইবিলাক কথা তুমি ভাবিব লাগে নে? কিয় বেয়া পাব? এইখন তোমাৰ ঘৰ। তাই ঘৰ নহয় নহয়, এইখন যেনেকৈ মোৰ বাইদেউৰ ঘৰ, এইখন মোৰ নিজৰো ঘৰ, বুজিছা? এতিয়া আমি গোটেই তিনিজনী আৰু পুৰা এনজয় কৰাৰ কথা। ঐ বাইদেউ, বুজিছ, আমি তিনিজনী নহয় আজি কৰবালৈ যাওঁ বল। নিতাইচোন গাড়ী চলাব জানেই, তইও যাবি আকৌ, তিনিওজনী ভাল লাগিব। ভন্টি, তই যে ভাল কথাটোকে ভাবিলি। এতিয়া নিতা আহিলে যেতিয়া আৰু আমি গোটেই তিনিজনী ওলাই যাব পাৰিম আবেলিকৈ। যা মাজনী সোনকালে আজৰি হৈ গৈ, তই মুখ হাত ধু, আৰু বোৱাৰীয়ে সোনকালে ভাত বনাই দিব না, আমি খাই বৈ আমি গোটেই তিনিজনী ওলাই যাম। হ'ব দিয়া মা, কলৈ যোৱা যাবা। প্ৰথমতে মোক খাবলৈ কিবা এটা দিয়া, আৰু সোনকালে বৌক ৰান্ধিবলৈ কোৱা। বাইদেউ, পিছে তোৰ আকৌ বোৱাৰীয়ে বেয়া পাব নহয় এইবিলাক কথা আকৌ, কিন্তু লগাই দিব আকৌ তোৰ পুতেৰক। কি কৰিব তাই? কি কৰিব? আমাৰ কথা আমি যলৈ নাযাওঁ। তাই কলেই হ'ব নেকি? তই মোৰ ভন্টি আৰু নিতা মোৰ নিজৰ ছোৱালী। আমি ওলাই গৈছো কৰবালৈ। তাই এইবিলাক বেয়া পালে নহব নহয়। হ'ব, তই এইবিলাক একো চিন্তা নকৰিবি, যি হ'ব মোৰ মতে হ'ব। বাইদেউ, তোৰ আকৌ বোৱাৰীয়ে আমি গোটেই তিনিজনী ওলাই গলে বেয়া পাবও পাৰে নহয়, আৰু তাইকো নহলে লগতে লৈ যাম আকৌ, গোটেই চাৰিজনী যাম, ফুৰি আহিমগৈ। নালাগে, মনিকা যাব নালাগে। তাই এনো এই ফুৰা চকাবিলাক বেয়াই পায়, বুজিছ? আমি তিনিজনীয়ে যাম। তাই ঘৰৰ কাম বিলাক কৰিব আকৌ, নহলে ঘৰৰ কাম বিলাক কোনে কৰিব? তই তাইৰ কথা নাভাবিবি, আমি তিনিজনীয়ে যাম, মাজনী, তই আৰু মই। হ'ব দে তেনে, তই যি ক তাকেই হ'ব। মই নোৱাৰিছো আৰু এখন ঘৰত মই সহ্য কৰিব নোৱাৰিছো। তোমাৰ এই কষ্টবিলাক মই সহ্য কৰিব নোৱাৰিছো। মোৰ ভন্টিও একো কথাই বুজি নাপায়, একো কথা তাইক ক'লেও তাই নুশুনেই, শুনিবই নোখোজে। মাও ঠিক তেনেকুৱা একেই। তোমাক কেতিয়া বুজি পাওঁ মই নাজানো। সেয়েহে মই যেনেকৈ কৈছো তুমি তেনেকৈ কৰিলেহে অকণমান যদি কিবা হ'ব। আৰু এই মাহীটো একেবাৰে আৰু মোৰ দেখিলে আজিকালি, মুঠতে চকুৰ আগত দেখিলে মোৰ মানে বহুত খং উঠে জানানে? সেয়েহে মই যেনেকৈ কৈছো তুমি তেনেকৈ মোৰ কথা শুনা, বুজিছা? ইহঁত দুজনীক ঘৰখনৰ পৰা উলিয়াব লাগে। যিমান নিজৰ মানুহ হলেও মই তেনেকৈ ভাবিছো। তোমাৰ এই কষ্টখিনি এজনীও বুজি নাপায়। মোৰ নিজৰ মাও বুজি নাপায়, ভন্টিও বুজি নাপায়, মাহীও বুজি নাপায়। ইমান দিনা তুমি কিমান কষ্ট পাই আছা, এজনীয়ে ভাবি চাইছানে? কিমান ঘৰৰ কাম কৰিবা তুমি, কিমান কৰিবা, খোৱা বোৱা এইবিলাকত তাহাঁতে ভাবিছে একোৱে কষ্ট নহয়। ইহঁত কিজনীক মছলা দিব লাগিব। সেয়েহে মই যেনেকৈ কৈছো তুমি তেনেকৈ মোৰ কথা শুনা, তেতিয়াহে যদি অকণমান কামত আহিব।
মই তেনেকুৱা কৰিব নোৱাৰিম বুজিছে। এইবিলাক কথা আপুনি ভাবিবলৈ বাদ দিয়ক আৰু। হ'ব, মই কৰিম দিয়ক। যিমান যি কাম হ'লেও কষ্ট হ'লেও এতিয়ানো মই কেনেকৈ কওঁ মাহী আৰু ভণ্টিক যে যোৱাগৈ বুলি। এইবিলাক ক'ব নোৱাৰো, মোক তাহাঁতে বৰ বেয়া পাব বুজিছে। তোমাৰ কষ্টবিলাক কোনোবাই ভাবি পাইছেনে? তোমাক সময়মতে যি বিচাৰে তাকেই মুখৰ আগত দিব লাগে। ভণ্টিও একেই। অকণমান যদি ভণ্টিও সহায় কৰি দিয়াহেঁতেন কাম বনত, সমস্ত ঘৰৰ কামবিলাক। আৰু মাওতো হয় বোলে কৰিব নোৱাৰে, সকলোবিলাক কৰিব পাৰে। সকলোৱে সহায় কৰি দিব পাৰে ঘৰখনত। আহিছে ঘৰখনত তোমাৰ পৰা আৰাম কৰি তোমাৰ হাতেৰে খাবলৈ আহিছে বাৰু, মই বুজিছো। কিন্তু অকণমান তোমাক দুখবিলাক বুজি পাব লাগিছিল তাহাঁত কিজনীয়ে। মাহীটো মাহীয়ে একেবাৰে নিজৰ বোৱাৰীকে বা কিমান আলপৈচান ধৰে। সেয়েহে কৈছো, কাইলৈৰ পৰা তোমাৰ বেলেগ এটা ৰূপ তুমি নিজে সজাব লাগিব। তুমি কাইলৈৰ পৰা মুঠতে বেলেগ এটা ৰূপ সলাব লাগিব। মই কৈছো নহয়, এইটো ৰূপত এইটো গুণত তুমি থাকিলে নহব। তাহাঁত কিজনীয়ে মছলা পাবই লাগিব। মোৰ কথা মতে তুমি চলা, শুনিছা নহয়? মোৰ কিন্তু খং উঠিব দেই। হ'ব দিয়ক, চেষ্টা কৰিম বাৰু। এইবিলাক কথা আকৌ আপুনি এনেদৰে কৰিছে বুলি গম পালে তাহাঁতে কি ভাবিব বাৰু? মই কৈছো নহয়, একো নাভাবে। যি হ'ব ভালেই হ'ব। তুমি মুঠতে মই কেনেদৰে তোমাক কাইলৈৰ পৰা কেনেকুৱা এটা ৰূপ ল'বলৈ কৈছো, তুমি তেনেকুৱা হ'ব লাগিব। শুনিছা নহয়? তোমাৰ কষ্টবিলাক মই চাই থাকিব নোৱাৰো। তাহাঁতক খেদাবই লাগিব। তুমি মুঠতে মোৰ মতে কাম কৰা, তেতিয়াহে হ'ব। হ'ব দিয়ক, আপুনি খং নকৰিব আৰু। এতিয়া শুই থাকক, ময়ো শুওঁ, ভাগৰ লাগিছে। হ'ব, শুওঁ আৰু। কাইলৈৰ পৰা মুঠতে কৈছো নহয়, মনত ৰাখিবা। মই যেনেদৰে কৰিবলৈ কৈছো তেনেদৰে কৰিবা। কৰিম বাৰু। তোমাক বুজি নাপায়, তোমাক বুজি নাপায়। মোৰ মাও একেই, তোমাক বুজি নাপায়। তোমাক বুজি পাবই লাগিব। তোমাৰ কষ্টবিলাক বুজি পাবই লাগিব। সেইকেইদিন মই ভাল একো কোৱা নাই ঘৰখনত। মই যদি কিবা হুলস্থুল লগাবলৈ হয় নহয়, ঠাহনি নাপাবা তাহাঁতে। 1 মিনিটতে 1 ছেকেণ্ডতে ওলাই যাব লাগিব। হ'ব, খং নকৰিবচোন। এতিয়া শুই থাকক। বৌ, তোমাক যে আজি এনেকুৱা ড্ৰেছত দেখিছো, আচৰিত। কলৈ যোৱা তুমি? মই তোমাক আকৌ এতিয়া মোৰ কাৰণে চাহ কৰিব কম বুলি ভাবিছিলোহে। কলৈ যোৱা তুমি? মই নোৱাৰো ভণ্টি, মোৰ ইম্পৰ্টেণ্ট কাম এটা আছে। লগৰ এজনীৰ লগত এফালে ওলাই যাম। তুমিয়ে নিজে কৰি খোৱাচোন চাহকাপহে। পাৰিবা দিয়া। আজি নিজে কৰি খালে একো নহয়। ঘৰতচোন মাহী আৰু মা আছে, তেওঁলোককে কৰা নহলে, তেওঁলোকে বনাই দিব। হ'ব দিয়া, মই আহিছো। তেওঁলোককে কৈ দিয়া, তোমাক বনাই দিব। ইচ ৰাম, হে হৰি, মই কিখন দেখিছো? আজি দেখোন বেলেগ এটা ড্ৰেছত দেখিছো। মনিকা, কলৈ যোৱা তুমি? একেবাৰে আজি এইটো ড্ৰেছত দেখিছো মই। ইচ, মই ভবাই নাছিলো দেই মোৰ বাইদেউৰ বোৱাৰী যে এনেকুৱা ড্ৰেছ পিন্ধি কৰবালৈ ওলাই যাব বুলি। মই তোমাক যে বৰ ভাল ছোৱালী বুলি ভাবিছিলো দেই। আজি কিন্তু কি ড্ৰেছ পিন্ধি তুমি বাহিৰলৈ ওলাই যাবলৈ লৈছা? খোলাকৈ যোৱা, নহলে মই আকৌ বাইদেউক মাতি দিওঁ নেকি? মাহী, মইনো কি নিপিন্ধিবলগীয়া ড্ৰেছ পিন্ধিলো? একো নহয় দিয়ক, পিন্ধিব পাৰিম। ভণ্টিয়ে দেখোন ঘৰত মোতকৈও চুটি কাপোৰহে পিন্ধি থাকে। তাইকচোন আপুনি একোৱেই নকয়। মইনো কি পিন্ধিছো? একো নহয় দিয়ক। মোৰ কথানো ইমান ভাবিব লাগিছেনে আপুনি? মই আহিছো। আপোনালোকে আজি নিজেই ৰাতি ভাহি খাব। মই কিন্তু একো ৰন্ধা নাই দেই, নিজে ৰান্ধি খাব। মই আহিছো, আজি মোৰ দেৰি হ'ব। মনিকা, তই আজি কথা এনেদৰে কৈছো যে, তোৰ কি হৈছে হা? আৰু তই এইবিলাক ড্ৰেছ পিন্ধি কলৈ যাবলৈ লৈছ? তোক মই এনেকুৱা ড্ৰেছত কোনোদিন দেখা নাই। এতিয়া ভালে ভালে ড্ৰেছ স্কুল গৈ যা। তই মোৰ ছোৱালীৰ কথা কবলৈ আহিছ? তাই মোৰ নিজৰ ছোৱালী। মাকৰ ঘৰত আহিছে, তাই পিন্ধিব নিজৰ ইচ্ছামতে যি পিন্ধে। তই কিন্তু এইখন ঘৰৰ বোৱাৰী হয়। তই কলৈ এনেদৰে যাবলৈ লৈছ যা। আৰু কলৈকে যাব নোৱাৰ, ঢেৰ কাম কৰিবলগীয়া আছে। ভাত কোনে ৰান্ধিব? তিনিওজনীকে মানুহ আছো, আৰু তই এতিয়া ওলাই যাবলৈ লৈছ। ভাত কেইটা ৰান্ধি থৈ যা, তেতিয়াহে যাব পাৰিবি। আৰু এইবিলাক ড্ৰেছ পিন্ধি যাব নোৱাৰ। মা, মইনো কি নোকোৱা কব নলগীয়া কথা কলো? ভণ্টিয়ে দেখোন পিন্ধি থাকে। তাই যদি পিন্ধিব পাৰে মই নোৱাৰিম? কিবা কথা আছেনে? হ'ব দিয়ক, মই আহিছো, দেৰি হৈছো। মই কিন্তু ভাত
এইবিলাকৰ ৰান্ধি থাকিব নোৱাৰো দেই, মোৰ একেবাৰে ইম্পৰ্টেণ্ট কাম আছে। আপোনালোক আজি গোটেই তিনিজনী যিহেতু আছে আৰু ৰান্ধি খাব আৰু মোৰ দেৰি হ'ব। মোৰ কাৰণে একো চিন্তা নকৰিব, মই আহিছো দিয়ক। তুমি মাৰ মুখে মুখে তেনেকৈ কৈছা? মই এখন ঘৰৰ ছোৱালী হয়, তুমি তেনেকৈ কথা নকবা। মায়ে যি ক'ব তাকেই হ'ব। এতিয়া খোলা গৈ যোৱা, তোমাক ড্ৰেছ সলাবলৈ কৈছে নহয়। ভণ্টি, মোৰ দেৰি হৈছে দিয়া, মই আহিছো। তোমালোকে কিন্তু ৰান্ধি বাঢ়ি খাবা দেই, মোলৈ আশা নকৰিবা, মই আহিছো, মোৰ দেৰি হ'ব। আচৰিত বাইদেউ, চাচোন এইজনী মনিকা। আইও, তাই একেবাৰে আমাৰ কথা নুশুনাই হৈছে। কি হৈছে আকৌ এইজনী মূৰত কিবা এটা লম্ভা নাইতো। একেবাৰে আজি তাই দেখোন আগতে এনেদৰে আমাৰ ওপৰত কথাই নকয়, কিন্তু আজি তাই এনেদৰে কৈছে। বাইদেউ, এইজনী কিন্তু বান্ধিব হৈছে। টানকে ৰছীলে বান্ধিব লাগিব, নহলে কেতিয়াবা উৰিব। এইজনী গাত কিবা এটা লম্ভি যায়, বুজিছনে বাৰু? নহলে কাৰোবাক পাইছে নি আকৌ, সেয়েহে ডেটিং মাৰিবলৈ যায়, কৰবাত পাৰ্কলৈ যায় চাগে আকৌ কথা পাতিবলৈ। তই কিন্তু চকু দিবি দেই বাইদেউ। মা, অ মা, বৰ কিন্তু মতি গতি মই ভাল দেখা নাই দেই, দেখিছা নাই? এতিয়া তাই মোক চাহ একাপো কৰি যাব নোৱাৰে। তাইক মই কওঁতে যি কথা শুনালে মোক। মা, তুমি কিন্তু বক তুমি বান্ধিব লাগিব, ৰাখিব লাগিব, তুমি হাতৰ মুঠিত ৰাখিব লাগিব, নহলে এইজনীয়ে তোমাৰ কথা একোৱেই নুশুনা হ'ব। এতিয়া কাম কৰিবলৈ টান পোৱা হৈছে, তুমি বুজি পাইছানে? কেইদিনমানৰ পৰা মই লক্ষ্য কৰিছো, মই যিটো কওঁ নকওঁ বুলিয়ে কয়, নকৰো বুলিয়ে কয়, মানে বেলেগ এটা বাহানা বনাই আঁতৰি যাবলৈ খোজে আৰু আঁতৰি যায়েই। অ মা, তুমিয়ে কিবা এটা কৰিব পাৰিবা, বুজিছানে? নহলে নহব আৰু তুমি বক আৰু তোমাৰ কথাত ৰাখিব নোৱাৰিবা। নহলে ভালকে কেইদিনমান চাই লোৱা, তাই বা কিয় এনেকুৱা কৰিছে। যদি সদায় যদি এনেকুৱা হৈ থাকে নহয়, তাই কিন্তু এইখন ঘৰত মই ৰাখিব নালাগে বুলিয়ে ভাবিম, বুজিছানে মা? তাই ভাবিছে আমাক তাইৰ হাতৰ মুঠিত ৰাখিব, কিন্তু মই তাইক এইটো হবলৈ নিদো। তাইকহে আমি হাতৰ মুঠিত ৰাখিব লাগিব, নহলে তাইক হাতৰ মুঠিৰ পৰা বাহিৰ কৰিব লাগিব। কেইদিনমান চাই লওঁ ৰ, মই বহুত দিনেই হ'ল, প্ৰায় এসপ্তাহ মানেই হ'ল। তাই কিন্তু মতি গতিবোৰ মই ভাল দেখা নাই, কাম কৰিবলৈও তাই টান পায়। অ বাইদেউ, যি কৰিবি তয়ে কৰিবি, নহলে আৰু এইজনীক ঘৰখনৰ বাহিৰহে কৰিলেহে তহঁতৰ ভাল হ'ব, বুজিছনে? আজিকালি কাম কৰিবলৈ টান পোৱা হৈছে তাই। অ বাইদেউ, যাচোন যা, মোৰ একেবাৰে ভোক লাগিছে। বহুত ভোক লাগিছে। কালি মেগী অনা হৈছিলে, তাকে ৰান্ধগৈ যাচোন। যা তয়ে ৰান্ধিব পাৰিবি। অ মা, মোৰ চাহ খাব মন গৈছে, মোৰ কাৰণে চাহ কৰি আনিবাচোন। আকৌ তহঁত দুজনীয়ে মুখে কবলৈ পালিনে? হ'ব দে আৰু, মই আহিছো দে। তহঁতিও আকৌ সোমাই আহ অকমান সহায় কৰি দিবলৈ। মাহী, আপুনি যাওকচোন, মাক অকমান হেল্প কৰি দিয়কে। মই মানে নাযাওঁ, মোলে চাহকাপ কিন্তু লৈ আহিব দেই। আকৌ মোকেই কলানে তুমি? বাইদেউক মনিকাৰ কথা লগাই এতিয়া বাইদেৱে মনিকাক কালি ঘৰৰ পৰা উলিয়াই দিলে। এতিয়া পিছে ঘৰৰ কাম সোপাটো কোনে কৰিব? আগতে মনিকাই কৰি আছিল সকলোবিলাক, কিন্তু এতিয়া এইবিলাক হোৱাৰ পৰা আৰু মই নাথাকো দেই। আজিয়ে যাওঁগে। মাহী, তুমি কি যাবলৈ ওলাইছা নেকি? ময়ো যাওঁগে আৰু, বুজিছা মাহী? এইখন ঘৰত আৰু এতিয়া বৌ নাই। মায়ে কালি আৰু বৌক যিমান গালি পাৰি ঘৰখনৰ পৰা উলিয়াই দিলে, আৰু কতো আহিব আৰু বৌ বাৰু গ'ল। দাদাও এতিয়া বৌক বেয়া পাই আছে। ক'তনো হতকাই এতিয়া এখন ঘৰলৈ বৌক ঘূৰাই আনিব? এইবিলাক আশা কৰি লাভ নাই আৰু বৌ যিবিলাক দেখালে সেইবিলাক চাইতো মায়ে ক'ত চকুৰ আগত তাইক ৰাখিব? মই এতিয়া এইবিলাক ঘৰৰ কাম কৰি থাকিব নোৱাৰো মাহী, সেয়েহে মই আৰু ঘৰৰ পৰা যাওঁগে, বুজিছে? আপুনিও কি যাবলৈ ওলাইছে নেকি? নাই, নিজৰ মানুহজনৰ ঘৰখনহে ঘৰ, আৰু মা ঘৰত থাকিলো আৰু ইমান দিন। মই যাওঁগে, বুজিছে মাহী? অ নিতা, ময়ো যাবলৈ ওলাইছো, তুমি ওলাইছা নেকি? ব'লা দুইজনী যাওঁ তেনে লগতে। অ মাহী, ময়ো আপুনি থাকিব বুলিহে ভাবিছিলো, নাথাকে নেকি? হ'ব আৰু তেনে দুইগৰাকী লগতে যাওঁ। মই থাকিম নে? এতিয়া যিমান কাম কৰিবলগীয়া হৈছে মনিকাক এইখন ঘৰৰ পৰা বাইদেউ উলিয়াৰ পৰা। আইঐ, মইহে বুদ্ধি দিছিলো মনিকাক ঘৰৰ পৰা উলিয়াই দিলে যে শান্তি হ'ব বুলি, কিন্তু কামখিনি যে ময়ে কৰিবলগীয়া হৈছে। সেয়েহে চাগে নিতাও এতিয়া কাম বেছি হোৱাৰ কাৰণে ঘৰলৈ যাবলৈ ওলাই আছে। নাই, তাইৰ কথা যি হয় হওক, মই কিন্তু ঘৰলৈ যাওঁ আৰু দেই। এইখন ঘৰত কাম কৰি থাকিব নোৱাৰো। থাকক বাইদেৱে এতিয়া ঘৰখনৰ কাম কৰি থাকক, মই আৰু ইয়ালৈ নাহো আৰু। ভণ্টি আৰু মাজনীৰ কথা শুনি মই
মনিকাক বৰ বেয়া ব্যৱহাৰ কৰি তাইক ঘৰৰ পৰা উলিয়াই দিলোঁ। কিন্তু এতিয়াহে বুজিছোঁ মনিকা এইখন ঘৰত নথকাৰ বাবে যে কিমান যে কষ্ট হৈছে মোৰ। ঘৰখনৰ সমস্ত কাম, ঘৰখন চোৱা চিতা কৰা মই নোৱাৰিছোঁ আৰু। নাই, মই ৰণ বাবাক মনিকাক ঘৰলৈ গৈ তাইক লৈ আহিবলৈ ক'ব লাগিব। মোৰেই ভুল হৈছে, মইহে ভুল কৰিছোঁ। ইয়াত কিন্তু মনিকাৰ ভুল নাই। মই তাইক বেছিকৈ বেয়াকৈ ভাবি মই গালি পাৰিলোঁ। নাই, মই ভণ্টিহঁতৰ কথা নুশুনো আৰু নিজে কিবা এটা কৰিব লাগিব। নহ'লে ময়ে গৈ তাইক বুজাই পঢ়াই ঘৰখনলৈ লৈ আহিব লাগিব। নোৱাৰিছোঁ আৰু মনিকাৰ অবিহনে মই। নাই, আজিয়ে ক'ব লাগিব সোণটোক গৈ মনিকাক লৈ আহিবলৈ। সকলোবিলাক ঘূৰি পকি ভাবিছোঁ যেতিয়া মোৰেই ভুল একমাত্ৰ। তাই ইয়াত অকণো ভুল নাই। মইহে মৰম দিব নোৱাৰিলোঁ তাইক। নাই নাই, তাইক আনিব লাগিব এখন ঘৰলৈ, নহ'লে নহ'ব। মা, 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 ভাত ৰান্ধিলানে? শুনিছানে? মোৰেই ভুল। মই কাইলৈকে বাবাক পঠিয়াব লাগিব মনিকাৰ ঘৰলৈ। তাইক আনিব লাগিব, তেতিয়াহে ঘৰখন পুনৰ আগৰ দৰে সজীৱ হৈ উঠিব। সকলোবিলাক মোৰেই ভুল। মই তাইক এতিয়াৰ পৰা মৰম দিব লাগিব। মুঠতে মনিকা এখন ঘৰলৈ আহিলেই হ'ল। মা, মা, নিশ্চয় এগৰাকী কিবা একদম গভীৰ চিন্তাত আছে। মোৰ মতে মনিকাৰ কথাকেও ভাবি আছে। মই জানো মায়ে কিবা এটাতো অনুশোচনাত ভুগিছে তেওঁ। সেয়েহে আজিকালি কথাবিলাক ভাবি থাকে তেওঁ চোফাখনতে শুই বহি। নিশ্চয় তেওঁ কাইলৈ নহ'লে এইকেইদিনৰ ভিতৰতে মনিকাৰ কথাকে ক'ব। ভাবি থাকক দে, মই আৰু চিঞৰি নাথাকোঁ। নিজে ভাত ৰান্ধি বাঢ়ি খাই বৈ শুই থাকিম। মনিকাক এতিয়া ফোনটো কৰি জনাই দিওঁ যে মায়ে পূৰা চিন্তাত আছে বুলি। আগৰ দৰে মনটো নাই বুলি ক'ম তাইক। সেইটোৱে জনাই দিওঁগৈ তাইক। মনিকা এইখন ঘৰলৈ আহিলে আৰু মই তাইক নিজৰ মতে থাকিবলৈ দিম। নাই, মোৰ মতে নহ'ব এবাৰ। নাই, নহ'ব। মা, যি কৰিছিলোঁ সকলোবিলাক মোৰে প্লেনিং আছিল। এয়া মনিকাৰ প্লেনিং নহয়। এয়া সকলো মই তাইক ড্ৰেছ পাতি মই আনি দিছিলোঁ, তই যাতে তাইক বেয়া পাওঁ আৰু তাই যাতে কামৰ পৰা আঁতৰি গ'লে তহঁতি যাতে এইখিনি কাম কৰিব পাৰ। তহঁতৰ কেনেকুৱা কষ্ট হয়, কেনেকুৱা কি হয় সেইখিনি অনুভৱ কৰ। ভণ্টি আৰু মাহীক মই এইখিনি দিবৰ কাৰণে মই মনিকাক এইটো মানে নাটকৰ মাজলৈ তাইক মই পঠিয়াইছিলোঁ। বুজি পালি মা? সেইটোৱে বুজি পাইছ নহয়? মনিকাক যিমান গুৰুত্ব দিব লাগিছিল তই কিন্তু তাইক একেবাৰে আঁতৰাই পঠাইছিলি। কিন্তু ভণ্টি আৰু মাহীক তই বেলেগ গুৰুত্ব দিছিলি। এতিয়া বুজি পাইছ। সেয়েহে বোৱাৰীক গুৰুত্ব দে, মৰম দে মা। মনিকাৰ নিচিনা এজনী বোৱাৰী পাবলৈ ভাগ্য লাগিব। সেয়েহে মৰম দে। হ'ব আৰু আজিৰ পৰা এইবিলাক কথা ভাবি নাথাকিবি। এতিয়া মনিকা আহিল নহয়। মা, মোক বেয়া নাপাব। এওঁ কোৱা কাৰণেহে মই তেনেবিলাক ড্ৰেছ পিন্ধিবলৈ লৈছিলোঁ। আপোনাৰ আগত মই বেয়া হ'বলৈ লৈছিলোঁ। কাৰণ আপুনি যাতে মোক বেয়া পাওক আৰু যাতে মাহীহঁতৰ কথা মতে আপুনি মোক যাতে ঘৰৰ পৰা উলিয়াই দিয়ে। আৰু পিছত মাহীহঁতেও এইখন ঘৰত কাম কৰি কৰি আমনি পালে তেওঁলোক ঘৰৰ পৰা যাবগৈ বুলি এওঁৱে এইবিলাক কথা মোক কৈছিল। সেয়েহে মই এওঁৰ কথা মতে গ'লোঁ। আৰু হয়তো এইখিনি নকৰাহেঁতেন আজি মোক আপুনি বুজিয়ে নাপালেহেঁতেন। এতিয়া যে আপুনি মোক বুজি পাইছে সেয়াই মোৰ বাবে বহুত মা। তহঁত দুটাই যি কৰিলি যি ভাবিলি ভালেই হ'ল দে। অন্ততঃ মই এইখিনি অনুশোচনা আৰু এইখিনি মই নিজৰ বিবেকেৰে চিন্তা কৰি নাপালোহেঁতেন। বোৱাৰী মনিকাও, এতিয়াৰ পৰা মই আৰু তোমাক কোনো কথাতে মই তোমাক ঠেক নিদিওঁ। এইখন ঘৰ তোমাৰ মতে সজাই তুলিবা। হ'ব দে মনিকা, যোৱা ভিতৰলৈ যোৱা। ইমান দিনৰ মূৰত এইখন ঘৰলৈ আহিছা যেতিয়া আৰু ভালকে সাজ খোৱাই কথা নহয় জানো? মা, যা তই সহায় কৰি দিবিগে। বাৰু দে, ময়ো এইবিলাক কথা ভাবি নাথাকোঁ। মনিকা, এইবিলাক কথা তুমিও ভাবি নাথাকিবা। মা, মইনো কিয় ভাবিম? আপুনি কৈছে যেতিয়া মই বাৰু হৈ যোৱা কথাবিলাক ভাবি থাকিম নে?